আমি আমাৰ দাবী স্পষ্ট, তদন্ত সোনকালে হওক, ভালদৰে হওক। যিখিনি কাম প্ৰথম দিনতে হ'ব লাগিছিল, শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰা, সেইখিনি কাম কৰোঁতে পলম হ'ল। পলম হোৱাৰ কাৰণে বহুত জুবিন গাৰ্গৰ অনুৰাগীসকল ৰাস্তাত ওলাই আহি তেওঁলোকে ন্যায় দাবী জনালে। তেওঁলোকৰ কথা সন্মান দিয়াতকৈ, তেওঁলোকৰ লগত আলোচনা কৰাতকৈ তেওঁলোকক বুজাব লাগিছিল যে আমি এনেদৰে আগবাঢ়ি গৈছোঁ। তাৰ বিপৰীত বৰ্তমান চৰকাৰে NSA কেছ জাপি দিলে, ইউটিউবাৰক ধৰিলে, সাংবাদিকক ধৰিলে, পুলিচ কেছ ধৰিলে। যদি শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক প্ৰথম দিনতে এৰেষ্ট কৰিলেহেঁতেন, যি তেওঁলোকৰ কৰিবলগীয়া কাম, তেতিয়া প্ৰতিবাদ নহ'লেহেঁতেন। কিন্তু তেওঁলোকৰ পলম হোৱাৰ কাৰণে ৰাইজ প্ৰতিবাদ কৰিবলৈ বাধ্য। আৰু ৰাইজৰ লগত আলোচনা কৰাতকৈ আৱেগিক ৰাইজটো অলপতো তথাপিতো কতোতো আজি মই অসমৰ জুবিন গাৰ্গ অনুৰাগীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লক্ষ লক্ষ মানুহবোৰ ৰাস্তাত ওলাই আহিলে, কিন্তু হুলস্থুল নাই কৰা। আৱেগিক হৈছে, আৱেগিক হোৱাটো স্বাভাৱিক, কিন্তু পাব্লিক প্ৰপাৰ্টি, টায়াৰ জ্বলোৱা, গাড়ী ভাঙা, দোকান ভাঙা, মানুহক মাৰপিট কৰা, কাজিয়া কৰা, এইবোৰ চব তেওঁলোকে কৰা নাই। লক্ষ লক্ষ মানুহবোৰ ধৈৰ্য সহকাৰে ওলাই আহিলে, 13 দিন জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে। ইয়াতকৈ আৰু ডিচিপ্লিন অনুৰাগীসকল আপোনালোকে ভাৰতবৰ্ষক দেখা নাপাব। তো মই অসমৰ জুবিন গাৰ্গ অনুৰাগীসকলৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁ গৰিমা বৌৰ কথা ৰক্ষা কৰিলে। গৰিমা বৌ বিভিন্ন সময়ত কৈছিল যে আইন শৃংখলা আমি বজাই আমি শ্ৰদ্ধাঞ্জলি দিব লাগে, তেওঁলোক সেই কথাখিনি ৰাখিলে। মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকৰ হয় যিহেতু চৰকাৰে নিজে পলম কৰিলে, যাৰ ফলত তেওঁলোকে প্ৰতিবাদ কৰিবলৈ হ'ল। আৰু আজি তাৰিখত তেওঁলোকৰ ওপৰত NSA কেছ, পুলিচে মাৰপিট কৰিছে, জেলত আছে, অজয় জেলত আছে, ভিক্টৰ জেলত আছে, আৰু কিছুমান আছে। তেওঁলোকক এখন চৰকাৰক অনুৰোধ জনাইছোঁ, এওঁলোকক ৰেহাই দিয়ক। তেওঁলোকৰ এটাহে ক্ৰাইম যে তেওঁ জুবিন গাৰ্গ অনুৰাগী হৈ আৱেগ হৈ গৈছে। মোৰ ফালৰ পৰা অনুৰোধ থাকিল যে আপোনালোকে NSA কেছ উইথড্ৰ কৰক আৰু জেলৰ পৰা জুবিন গাৰ্গ অনুৰাগীসকলক ৰেহাই দিয়ক।